ভাড়াঘৰৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হ'ল গুৱাহাটীত ইটোৰ পিছত সিটো যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনা চাঞ্চল্যৰ সৃষ্টি হৈছে এবাৰ ঘটনাৰ স্থান গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ এটা ভাড়াঘৰত শুই থকা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু যুৱতীগৰাকী হৈছে গোৱালপাৰা যুৱতী এই ঘটনা কিছু সময় পূৰ্বে ঘটনা পোহৰলৈ আহিল কিছুদিন পূৰ্বে যি পায়েল শইকীয়াৰ মৃতদেহ উদ্ধাৰ হৈছিল অতি ৰহস্যজনক অৱস্থাত চানমাৰী এটা ফ্লেটত তাৰপিছত চৌদিশে সৃষ্টি হৈছিল যে গুৱাহাটী মহানগৰীত কি হৈছে একাংশ যুৱতীৰ লগত এনেকুৱা ধৰণৰ কি ঘটনা সংঘটিত হৈছে কেনেদৰে এই যুৱতীসকলে নিজৰ জীৱন তেওঁলোকে পাৰ কৰিছে বা ক'ত ভুল পথত ভৰি দিছে এনেকুৱা ধৰণৰ ঘটনা চাঞ্চল্যৰ মাৰ নৌজাওঁতেই পুনৰ আজি কিন্তু এই যিখিনি স্থান উদ্ধাৰ হ'ল ৰুক্মিণী গাঁৱৰ যিখিনি ৰংগমঞ্চ পথ আছে ৰংগমঞ্চ পথৰ হাউচ নম্বৰ 8 তাত এগৰাকী গোৱালপাৰা যুৱতী নাম হৈছে বিপ্লৱী নাথ তাত যুৱতীগৰাকী থাকিছিল আৰু 1.5 মাহ পূৰ্বে যুৱতীগৰাকীয়ে তাত ভাড়াঘৰ লৈছিল বুলি কোৱা হৈছে এই ঘৰটোত ভাড়ালৈ লৈছিল আৰু তাৰ পিছৰ পৰা যুৱতীগৰাকী তাত আছিল যুৱতীগৰাকী লেকমি কোম্পানীত কৰ্মৰত আছিল আৰু লেকমি কোম্পানীত কৰ্মৰত থকা যুৱতীগৰাকী ইয়াত কোনবা এটা ব্যক্তিগত কোনবা এখন কলেজত তেওঁ পঢ়ি আছিল বুলি জানিব পৰা গৈছে ইতিমধ্যে কিন্তু আজি পুৱা মৃতদেহ উদ্ধাৰ হৈছে আৰু আৰক্ষীয়ে সন্দেহ কৰিছে যে যুৱতীগৰাকীৰ 4-5 দিন পূৰ্বেই মৃত্যু হৈছে ঘটনা কেনেকৈ পোহৰলৈ আহিল আমি আপোনালোকক জনাম যিগৰাকী ঘৰৰ মালিক তেওঁ 8 তাৰিখৰ পৰা ফোন কৰিছিল যুৱতীগৰাকীলৈ কাৰণ 7 তাৰিখে প্ৰতিমাহে যুৱতীগৰাকীয়ে নিজৰ ভাড়া দিছিল যেহেতু যেতিয়া পাই তেওঁ হেতু থাকিব লৈছিল 1.5 মাহ পূৰ্বৰ পৰা 7 তাৰিখে তেওঁ ভাড়া দিয়ে কিন্তু এইবাৰ 8 তাৰিখৰ পৰা যুৱতীগৰাকীৰ ফোনটো অফ আছিল ফোন কৰিছিলে মালিকে কিন্তু ফোন তেওঁ ৰিসিভ নকৰে বা ফোন নধৰে সুইচ অফ পায় তেনেকৈ এদিন দুদিনৰ পিছত যেতিয়া আজি সন্দেহ হ'ল ঘৰটো বাহিৰৰ পৰা তলামৰা নাই ঘৰটো ভিতৰৰ ফালৰ পৰা লগোৱা আছিল ঘৰৰ দুৱাৰ গাৰবে মালিকৰ সন্দেহ হয় আৰু মালিকে প্ৰথমে গৈ পেলাই দৰজাখন নক কৰাৰ সময়ত কিন্তু কোনো ধৰণৰ সংকুত্ত নাপালে কোনো ধৰণৰ উত্তৰ নাপালে তাৰ পিছত খিৰিকীদি তেওঁলোকে ঢকিয়াই চাই তাতো তেওঁলোকে কোনো ধৰণৰ উত্তৰ নাপায় পিছত যেতিয়া যখন দৰজাত ঠেলি দিয়ে দৰজাখন খুল খাই যায় আৰু যুৱতীগৰাকীক বিছনাখনত কম্বল লৈ শুই থকা অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰে প্ৰথমে ভাবিছে শুই আছিল যেতিয়া মাত দিয়ে যেতিয়া নুলাই তেতিয়া আৰক্ষীক খবৰ দিয়ে আৰক্ষী আহি এতিয়া ঘটনাস্থলীত উপস্থিত হৈছে মহানগৰ আৰক্ষী আৰু সিআইডি গৈছে ফৰেনসিকৰ দল উপস্থিত হৈছে আমক ঘটনাৰ তদন্ত আগবঢ়াই নিছে কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে গুৱাহাটী মহানগৰীত এতিয়া এনেকুৱা এখন ঘটনা সংঘটিত হৈছে যিবোৰ শুনিলেই ভয় লগা ঘটনা এগৰাকী পঢ়ি থকা যুৱতী গোৱালপাৰাৰ যুৱতী বিপ্লৱী নাথ একদম কম বয়সীয়া ছোৱালী তেওঁ নিজে এটা কোম্পানীত কৰ্মৰত আছিল লেকমি কোম্পানীত কৰ্মৰত আছিল আৰু মালিকে কৈছে যে তেওঁ পুৱাৰ সময়ত ওলাই যায় 2-3 বজাত আহি আকৌ সন্ধিয়া তেওঁ ওলাই যায় সন্ধিয়া গৈ পেলাই তেওঁলোকে যিবোৰ এনেকুৱা কিছুমান ব্যক্তিগত ডাঙৰ শ্বপিং মল আছে যোনবোৰত তাত গৈ তেওঁলোকে কোম্পানীৰ যিবোৰ দোকান থাকে তাত তেওঁলোকে প্ৰডাক্ট বিক্ৰী কৰে গতিকে কষ্ট কৰি থকা এগৰাকী ছোৱালী কিন্তু হঠাৎ কি হ'ল এনে আৰু পৰিয়ালৰ যি ভাড়াঘৰৰ মালিকে যি ধৰণৰ কথা কৈছে তেওঁ কৈছে যে কোনো ধৰণৰ বাহিৰৰ ব্যক্তি সেই ভাড়াঘৰটোলৈ অহা নাছিল কোনোদিন তেনেকুৱা ধৰণৰ তেওঁলোকে দেখা নাই কিন্তু যুৱতীগৰাকীয়ে কিবা নিচাজাতীয় সামগ্ৰী সেৱন কৰিছিল নেকি কিবা এডিক্ট আছিল নেকি কেনেকৈ যুৱতীগৰাকীৰ মৃত্যু হ'ল কিবা বেমাৰ আছিল নেকি এনেকুৱা ধৰণৰ তথ্য কিন্তু বৰ্তমানলৈকে পোহৰলৈ অহা নাই কাৰণ যুৱতীগৰাকীৰ পৰিয়ালৰ লোক এতিয়া আহি আছে ইয়ালৈ কিছু সময় পিছত আহি উপস্থিত হ'ব কিন্তু মালিকে এটা কথা কৈছে যুৱতীগৰাকীয়ে খুব সিগাৰেট খাইছিল হয়তো মালিকে দেখিছিল যে আমাৰ ওপৰলৈ যেহেতু ফ্লোৰৰ ওপৰলৈ সিগাৰেটৰ গোন্ধ যায় কিন্তু অন্য ধৰণৰ নিচাজাতীয় সামগ্ৰী সেৱন কৰা তেওঁলোকে দেখা নাছিল 1.5 মাহ পূৰ্বে এই ঘৰটো ভাড়ালৈ লৈছিল যুৱতীগৰাকীয়ে বিপ্লৱী নাথ আৰু লেকমি কোম্পানীৰ কৰ্মৰত আছিল এইটো এটা পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা নে অন্য কাৰণত যুৱতীগৰাকীৰ মৃত্যু হৈছে সেয়া তদন্তত পোহৰলৈ আহিব কিন্তু যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে বিছনাত কম্বল লৈ থকা অৱস্থাত আৰু আৰক্ষীয়ে সন্দেহ কৰিছে যেহেতু 8 জানুৱাৰীৰ পৰা তেওঁ কোনো ধৰণৰ ফোন ৰিসিভ কৰা নাছিল তেওঁ মোবাইল পিছলৈ অফ হৈ গৈছিল গতিকে তেওঁ 4 বা 5 দিন পূৰ্বে যুৱতীগৰাকীৰ মৃত্যু হৈছে বুলি আৰক্ষীয়ে ক'ব বিচাৰিছে আৰক্ষীয়ে এই কথা কৈছে ইতিমধ্যে দণ্ডাধীশ উপস্থিত হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যাব এই যুৱতীগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোক আহিব সমগ্ৰ ঘটনাত তৃতীয় পক্ষ জড়িত আছে নেকি এনেকুৱা ধৰণৰ ঘটনাৰ তদন্ত কৰা হ'ব কিন্তু এইটো নতুন ঘটনা নহয় আমি এই যে পায়েল শইকীয়াৰ মৃতদেহ যেনে ধৰণে উদ্ধাৰ হৈছিল দেখা পোৱা গৈছিল যে বাৰ্গাৰ হিচাপে কাম কৰিছিল ঘৰ থকাৰ পিছতো আহি পেলাই গুৱাহাটীৰ মাতৃৰ কাষত থকাৰ পিছতো প্ৰায় 5-6 কিলোমিটাৰ দূৰত আহি পেলাই 21000 টকা ফ্লেট এটা লৈ এটা বিলাসী জীৱন যাপন পাৰ কৰিছিল আৰু সদায় পাৰ্টি হৈছিল অবৈধ প্ৰেম আছিল অবৈধ প্ৰেমৰ পৰিণতিত 31 ডিসেম্বৰ দিনাখন তেওঁ সুইসাইড কৰিছিল বুলি তেওঁ ক'ব বিচাৰিছে নিজকে শেষ কৰিছিল চূড়ান্ত সিদ্ধান্ত লৈছিল ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে অবৈধ প্ৰেমিক গতিকে
গুৱাহাটীত একাংশ যুৱতী যিসকল যুৱতী বাহিৰৰ পৰা গুৱাহাটীলৈ অধ্যয়নৰ বাবে আহে কৰ্মৰ বাবে আহে তেওঁলোকে প্ৰকৃততে ইয়াত কি কৰে পৰিয়ালৰ লোকে এবাৰ এই ক্ষেত্ৰত চোৱা চিতা কৰাটো বৰ্তমান সময়ত গুৱাহাটীৰ যি পৰিস্থিতি অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে কাৰণ গুৱাহাটীত ইটোৰ পিছত সিটো যুৱতী এনেধৰণে কিন্তু মৃতদেহ উদ্ধাৰ হৈছে এইটো নতুন ঘটনা নহয় ইয়াৰ পূৰ্বে আমি একাধিক ঘটনা ক'ব পাৰোঁ 6 মাইলত 6 মাহ আগতে এগৰাকী শিৱসাগৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল ফ্লেটত যুৱতীগৰাকী এনেকুৱা এটা বিলাসী জীৱন যাপন পাৰ কৰিছিল যে তেওঁৰ আইফোন আছিল তেওঁৰ বিলাসী গাড়ী আছিল তেওঁৰ নিজৰ 4 BHK ফ্লেট আছিল যুৱতীগৰাকীয়ে এখন ব্যক্তিগত পাৰ্লাৰত তেওঁ কাম কৰিছিল আৰু সেইগৰাকী যুৱতীৰ যেতিয়া মৃত্যু হ'ল ৰহস্যজনক অৱস্থাত তেখেতৰ মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল পিছত প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হৈছিল শিৱসাগৰৰ তেওঁৰ যোনটো পৰিয়াল আছিল পিতৃ মাতৃয়ে কিন্তু যুৱতীগৰাকীৰ মৃতদেহটো গুৱাহাটীৰ পৰা শিৱসাগৰলৈ কঢ়িয়াই নিব পৰা তেওঁলোকৰ শক্তি সামৰ্থ্য নাছিল ইমানেই দুখীয়া এটা পৰিয়ালৰ সেইগৰাকী ছাত্ৰী আছিল ঘৰৰ যোনটো অৱস্থা আছিল শিৱসাগৰৰ যোনটো ঘৰ হেতু তাত পানী পৰিছিল টিঙৰ পৰা গতিকে তেনেকুৱা এটা এখন ঘৰৰ পৰা অহা এগৰাকী যুৱতীয়ে হঠাৎ গুৱাহাটীত 4 BHK ফ্লেট এটা কিনি হাতত দুটাকে আইফোন লৈ এখন গাড়ী চলাই তেওঁ কিন্তু এটা বিলাসী জীৱন পাৰ কৰিছিল তাৰ অন্তৰালত কি আছে হেতু আপোনালোকে ইতিমধ্যেই আৰক্ষী তদন্তত পোহৰলৈ আহিছে ইয়াৰ পূৰ্বে ধেমাজিৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল কিছুদিন 3-4 মাহ পূৰ্বে হেঙেৰাবাৰী সেইগৰাকী যুৱতীৰো সেই প্ৰেমিকে হত্যা কৰি থৈ যোৱাৰ অভিযোগ আছিল অবৈধ প্ৰেমিকে আহি পেলাই তেখেতক হত্যা কৰিলে গতিকে কিছুমান ভয়ংকৰ সিদ্ধান্ত কিছুমান ভুল সিদ্ধান্ত কিছুমান ভুল পথত ভৰি দিয়াৰ ফলত এগৰাকী একাংশ যুৱতীৰ কিন্তু এনেকুৱা অকাল মৃত্যু হৈছে যি মৃত্যু কোনোৱে নিবিচাৰে নিজৰ পৰিয়ালৰ পিছত নিজৰ পৰিয়ালৰ কি হয় গোটেই ঘৰখনৰ কেনেকুৱা এটা অৱস্থিতিৰ সৃষ্টি হয় এই এনেকুৱাবোৰ ঘটনাৰ পৰা প্ৰমাণ পাইছে কিন্তু আজি পুনৰ এটা অনাকাংক্ষিত ঘটনা ঘটিল এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হ'ল যুৱতীগৰাকীৰ যিখিনি স্থানত মৃত্যু হৈছে আমাৰ যি ৰুক্মিণী গাঁৱৰ যি ৰংগমঞ্চ পথ আছে হাউচ নাম 8 তাৰ মালিকৰ বাইট আহিছে যুৱতীগৰাকী য'ত আছিলে 1.5 মাহ ধৰি সেই মালিকে যুৱতীগৰাকী কেনেকৈ দেখিছিল বাইট আহিছে আমি এই সন্দৰ্ভত আপোনালোকক শুনাব বিচাৰিছোঁ হয় যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই ঘৰৰ মালিকে এটা ভাষ্য প্ৰেৰণ কৰিছিল আমি কিছু কাৰিকৰী বিজুতিৰ বাবে আপোনালোকক এতিয়া শুনাব নোৱাৰিলোঁ আমি গোটেই বাক্যটো আপোনালোকক শুনাই দিম কিন্তু কম্বল এখনৰ উৰি থকা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু এতিয়া পৰিয়ালৰ লোক আহি আছে তেওঁলোকে আহি বায়েক আহি আছে বুলি জানিব পৰা গৈছে যুৱতীগৰাকীৰ ঘৰত পিতৃ মাতৃ আৰু তেখেতৰ বায়েক আছে বায়েকে আহি বাকিখিনি সম্পূৰ্ণ চাব কেনেকৈ মৃত্যু হ'ল তেওঁলোকৰ পৰিয়ালৰ লোকেও কিন্তু এই 8 জানুৱাৰীৰ পৰা যুৱতীগৰাকীক সংযোগ কৰিব বা যোগাযোগ কৰিব বিচাৰি আছিল কিন্তু কৰিব পৰা নাছিল গতিকে এটা ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল এগৰাকী যুৱতী এটা বন্ধ কোঠাৰ ভিতৰত যিটো ভাড়াঘৰত তেওঁ বাস কৰিছিল তাত তেওঁ মৃতদেহ CID তাত উপস্থিত হৈছে ফৰেনচিকৰ দল উপস্থিত হৈছে তন্নকৈ সেই ভাড়াঘৰটো পৰীক্ষা কৰা হৈছে মালিকৰ অজ্ঞাতে সেই ভাড়াঘৰটোলৈ কোনোবা আহিছিল নেকি বা যুৱতীগৰাকীৰ তাৰ পূৰ্বে মানসিকভাৱে ভাগি পৰিছিল নেকি তেনেবোৰ ঘটনা চাব বিচাৰিব আৰু তেখেতৰ যুৱতীগৰাকীৰ মোবাইল ইতিমধ্যে আৰক্ষীয়ে চাইছে বা আৰক্ষীয়ে জব্দ কৰিছে মোবাইলটোৰ তদন্ত কৰা হ'ব মোবাইল ফোন কলত যুৱতীগৰাকীৰ কাৰ লগত যোগাযোগ হৈছিল তেওঁৰ কোনবাই হেঁচা প্ৰয়োগ কৰিছিল নেকি মানসিক হেঁচাত আছিল নেকি এনেবোৰ তদন্ত কৰা হ'ব কিন্তু এটা চিন্তাৰ কথা যে বিপ্লৱী নাথ নামৰ যিগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হ'ল গোৱালপাৰাৰ যুৱতী অতি কম বয়সীয়া যুৱতী আছিল পঢ়ি আছিল লেকমি কোম্পানীত চাকৰি কৰি আছিল কিন্তু সেইগৰাকী যুৱতীৰ হঠাৎ যুৱতীগৰাকীৰ মৃত্যু হৈছে পৰিয়ালৰ লোকৰ কোৱা মতে যিমানখিনি আহিছে পৰিয়ালৰ লোকে তেওঁক সহায় সহযোগ কৰি আছে এনেকুৱা নহয় যে যুৱতীগৰাকী কেৱল ইয়াত চাকৰি কৰি আছে তেওঁ পঢ়িও আছিল গতিকে পঢ়ি থকা এগৰাকী যুৱতীয়ে হঠাৎ এনেকুৱা কি ঘটনা ঘটিল যে যুৱতীগৰাকীৰ মৃত্যু হৈছে এতিয়া আৰক্ষী তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব কিন্তু প্ৰথম কৈছোঁ যে যুৱতীগৰাকীৰ কিবা বেমাৰত মৃত্যু হৈছে নেকি যুৱতীগৰাকীয়ে নিজকে শেষ কৰা চৰম সিদ্ধান্ত লৈছে নেকি নে যুৱতীগৰাকী কোনোবা হত্যা কৰি থৈ গৈছে এতিয়া সেই সমগ্ৰ ঘটনাৰ তদন্ত হ'ব আৰক্ষী উপস্থিত হৈছে ফৰেনচিকৰ দল উপস্থিত হৈছে তদন্ত আগবঢ়াই নিছে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হ'ব জুজা কৰা হৈছে আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ লোক আহি উপস্থিত হৈছে কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে গুৱাহাটী মহানগৰীত
এতিয়া ইটোৰ পিছত সিটো এনেকুৱা অপৰাজিত ঘটনা ভয়ংকৰ ঘটনা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈ আছে গতিকে সাৱধান হৈ থাকিব লাগিব সকলো সাৱধান হওক অভিভাৱকসকল যিসকল অভিভাৱকৰ ছাত্ৰ ছাত্ৰী বা কন্যা সন্তান বা নিজৰ সন্তান বাহিৰত আছে তেওঁলোক ক'ত আছে কি পৰিস্থিতিত আছে কেনেদৰে আছে তেওঁলোকৰ সংগ কেনেকুৱা তেওঁলোক কেতিয়া ঘৰলৈ আহে আদিবোৰৰ ওপৰত কিন্তু আপোনালোকে চকু দিয়ক যেটো অত্যন্ত প্ৰয়োজনীয় আজিৰ দিনত ধন্যবাদ